এই কথা আপোনালোকে সকলোৱে জানে যে এক্সিট পোলে একজেক্ট যিটো শুদ্ধ যিটো ফলাফল সেইটো কেতিয়াও উলিয়াব পৰা নাই আৰু ইতিহাসে পৰিসংখ্যাই বিগত বিভিন্ন এক্সিট পোলৰ তেওঁলোকৰ যিবোৰ ফলাফল তেওঁলোকে লৈ আহিছিল সেইবোৰে বহুবাৰ ভুল প্ৰমাণিত কৰিছে আৰু বিশেষকৈ শেহতীয়া 10টা বিধানসভা আৰু লোকসভাৰ এক্সিট পোলৰ ফলাফলৰ তেওঁলোকৰ বিফলতাৰ হাৰটো 57%, তাৰমানে অলমষ্ট 60%, 60-40 খেল, তাৰমানে অল্টাৰনেট প্ৰতিটো এটা নিৰ্বাচনৰ পিছৰ নিৰ্বাচনটোতে প্ৰতি দুটা নিৰ্বাচনৰ এটা নিৰ্বাচনৰ এক্সিট পোলৰ ফলাফল ভুল। সেইটো মই কোৱা নাই, তথ্যই কৈছে। আৰু এই গোটেই এক্সিট পোলৰ মূল উদ্দেশ্যটোৱে থাকে ৰাজনৈতিক এজেণ্ডা ফিট হৈ থাকে তেওঁলোকৰ ৰাজনৈতিক কিছুমান তেওঁলোকৰ দলক তেওঁলোকে নিজে ইয়াৰ যোগেদি প্ৰভাৱিত কৰিব খোজে, মানে এই ফলাফলৰ যোগেদি তেওঁলোকৰ কেইবাটাও এজেণ্ডা ৰাজনৈতিক এজেণ্ডা ফুলফিল কৰিব খোজে, কাৰণ অগত দিনে তেওঁলোকৰ লগত সম্পৰ্ক ব্যৱসায়িক মানে টকা পইচাৰ সম্পৰ্ক, দ্বিতীয়তে এটা নেৰেটিভ সৃষ্টি কৰি বাণিজ্যিক TRP ৰিলেটেড যিবোৰ কথা বতৰা এনেকুৱা ধৰণৰ গোটেই কথা বতৰাবোৰৰ লগত জড়িত হৈ আছে। গতিকে এই এক্সিট পোলে এইবাৰ মই ভাবোঁ যে অসমৰ জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু এই এক্সিট পোলৰ যোগেদি অসমৰ ৰাইজক প্ৰতাৰণা কৰিব খুজিছে। কাৰণ এইবাৰ আপোনালোকে সকলোৱে নিজে গম পাইছে যে আটাইতকৈ বেছি নীৰৱ যিসকল ভোটাৰ তেওঁলোকৰ ভূমিকা আটাইতকৈ বেছি। যোৱাকালি এটা চৰকাৰী ব্যক্তিগত খণ্ডৰ মই নিউজ চেনেল বুলিয়ে কৈছোঁ, মানে চৰকাৰী বুলিয়ে কৈছোঁ, তেওঁলোকেও এই কথাটো তেওঁলোকৰ যিটো ৰিপৰ্ট তাত ৰিফ্লেকশ্যন হৈছে, প্ৰতিফলিত হৈছে। 30টা চিটত যেতিয়া তেওঁলোকে 50-50 কৰিছে, তাৰমানে ধৰি লওক আমি আৰু লগত কেইটামান যোগ কৰিবলৈ দিম, তেওঁলোকক আজি ক'ম যে আৰু কেইটামান আপোনালোকৰ নিজৰ মানুহ আছে কাৰণে বায়াছ হৈ কৰিছে, নিজৰ মানুহবোৰক বাদ দি বেলেগবোৰক 50-50 কৰিছে, এইবোৰো আজি যোগ কৰি ল'ব, মই দি দিম তালিকাখন। এতিয়া দ্বিতীয় কথাটো হ'ল যে বিপথে পৰিচালিত কৰিব খুজিছে, কাৰণ ইতিমধ্যে সাধাৰণ সম্পাদকে ক'বৰ দৰে প্ৰথম আমাৰ যিসকল কাউণ্টিং এজেণ্ট আছে তেওঁলোকৰ মনোবলটো যাতে দুৰ্বল কৰে, তেওঁলোক যাতে বিভ্ৰান্ত হয় আৰম্ভণিতে, চাইক'লজিকেল ডিছএডভান্টেজটো তেওঁলোকে যেতিয়া সোমাই যাওঁতে যাতে তেওঁলোকৰ মাজত এই প্ৰভাৱটো পৰে, মনোবৈজ্ঞানিক দবাৱটো আৰম্ভণিতে যাতে থাকে। আৰু এইকেইটা দিন অহা যিকেইটা দিন আছে, অহা 4 তাৰিখলৈকে এই দিনকেইটাত যাতে দলৰ কৰ্মকৰ্তা নেতা বিষয়ববীয়াসকলৰ মাজত যাতে এটা নেতিবাচক ব্যাপক যাতে এটা প্ৰভাৱ পৰে, তাক লক্ষ্য কৰি এই কামটো কৰা হৈছে। দ্বিতীয় কামটো, এই কামটোৰ যোগেদি বিষয়া যিসকল কৰ্মচাৰী আছে তেওঁলোককো প্ৰভাৱিত, কাৰণ যিহেতু নেক টু নেক ফাইট হ'ব, ক্ল'জ কণ্টেষ্ট খুব বেছি হ'ব। আপোনালোকে খবৰ ল'ব বিভিন্ন সূত্ৰত এইবাৰ 20ৰ পৰা 30টা এনেকুৱা সমষ্টি আছে য'ত সাংঘাতিক ক্ল'জ কম্পিটিশ্যন হৈছে, অতি বেছি ক্ল'জ কম্পিটিশ্যন হৈছে। গতিকে ক্ল'জ কম্পিটিশ্যন যেতিয়াই খুব ব্যাপক মানে সাংঘাতিক প্ৰতিদ্বন্দ্বিতা হ'ব, তেতিয়া জানিব যে গোটেই ফলাফলৰ হিচাপ নিকাচ আপোনাৰ কম ভোটৰ ব্যৱধানত হয়। গতিকে সেইটোৰ সময়ত যোৱা 2টা দিনমানৰ আগত আমি দেখিলোঁ যে আমাৰ যিগৰাকী নিৰ্বাচনী বিষয়া তেওঁ ৰিকাউণ্টিঙৰ কথাটো তেওঁ ৰিটাৰেট কৰিছে, যিটো কোৱাৰ প্ৰয়োজন নাই। এজ পাৰ ইলেকশ্যন কমিশ্যনৰ ৰেগুলেশ্যন এই কথাটো আছে, কেনেকৈ ৰিকাউণ্টিং হ'ব, কেনেকৈ ৰিকাউণ্টিং কৰিবলৈ এপিল কৰিব লাগে, এইটো এটা নৰ্মেল প্ৰচেছ, এটা কণ্টিনিউৱাছ প্ৰচেছ চলি আছে ইলেকশ্যন কমিশ্যনৰ, তেওঁলোকৰ যিটো নীতি নিয়ম মতে হয়। এই যে কথাটো ক'লে এই কথাই প্ৰমাণ কৰিছে, এইটো ৰিফ্লেকশ্যন হয় যে এবাৰ খুব সাংঘাতিক ক্ল'জ কণ্টেষ্ট হৈছে। এতিয়া আহোঁ যে ইতিহাস সাক্ষী বিভিন্ন সময়ত এই এক্সিট পোলে যিবোৰ তথ্য পাতি দিছে সেই তথ্য পাতি যে ভুৱা আৰু ভ্ৰান্ত। এতিয়া বেছি দূৰলৈ আপোনালোকে যাব নালাগে, 2024 চনৰ লোকসভা নিৰ্বাচনত ইছ বাৰ 400 পাৰ, এই যিটো নেৰেটিভ, এই নেৰেটিভটোক ফ'ল' কৰি গোটেই এক্সিট পোল দিছিলে। আৰু অসমত আটাইতকৈ প্ৰথমে দিয়া উৎপাত কৰি থকা যিটো এজেঞ্চি হয়, তেওঁলোকৰ নাম সম্ভৱতঃ আটাইতকৈ প্ৰথমে দিছে এক্সিছ মাই ইণ্ডিয়া এক্সিট পোল। আটাইতকৈ যিটো বুলিছ প্ৰেডিকশ্যন যোৱাবাৰ কৰিছে সেইটো হৈ গ'ল মাই ইণ্ডিয়া এক্সিট পোল, এক্সিছ মাই ইণ্ডিয়া। তেওঁলোকে 361 পৰা 401 দিছিলে। এই মই দেখুৱাই দিছোঁ আপোনালোকক, মই ইণ্টাৰনেট চাই খুচৰি উলিয়াই ল'লোঁ আটাইতকৈ, আৰু লিখিছেও আটাইতকৈ বুলিছ প্ৰেডিকশ্যন কৰিছে, যিটোৱে প্ৰথম উৎপাত লগাই আছে, কাৰণ চাগে অলপ বেছি ৰকম বেছি পালে নেকি তেওঁলোকে, উৎপাতটো বেছি লগাই প্ৰথমে দিছে আৰু 361 পৰা 401 দিছে। আৰু কিমান শেষত ফলাফল আপোনালোকৰ হাতত কিমান আহিলে? 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি 200 সীমাবদ্ধ হ'ল, NDA 293 সীমাবদ্ধ হ'ল। এইটোৱেটো কথা, এইটো এটা প্ৰথম আপোনালোকক দিলোঁ 2024 চনৰ লোকসভা, একেবাৰে আমাৰ ওচৰত থকা
তাৰ আগলৈ যোগ 2024 চনৰ লোকসভা নিৰ্বাচনত কি কৈছিলে যে এক্সিট পলে কৈছিলে বিজেপি একদম একেবাৰে মাইনৰ এটা হেৰি লৈ পিনে একদম ক্লোজ কণ্টেষ্টত তেওঁলোকে চৰকাৰ কৰিব, সংকীৰ্ণ জয় হ'ব, একক সংখ্যাগৰিষ্ঠতা নাপাব বুলি কৈছিলে এক্সিট পলে, আমি কোৱা নাই। কিন্তু বিজেপিয়ে 282খন আসন পালে 2014 যেতিয়া মোদীৰ চুনামীৰ পিছত চৰকাৰ। 2004লৈ যাওঁ, তেতিয়া মানে ইণ্ডিয়া চাইনিং বুলি এটা কেম্পেইন বিজেপি দলে কৰিছিল আৰু গোটেই যিমান এক্সিট পোল আছে সকলো এক্সিট পোলে কৈছিলে যে এবাৰ বিজেপিৰ চৰকাৰ আহিলে। কিন্তু ফলাফল কি আহিলে? NDA মাত্ৰ 181খন ছিট পালে আৰু কংগ্ৰেছৰ নেতৃত্বাধীন UPA চৰকাৰ গঠন কৰিলে। এই তিনিটা আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ ফলাফল। এবাৰ আহোঁ বিধানসভাৰ ফলাফল। 2015 চনত দিল্লীত হোৱা নিৰ্বাচনৰ আপে কোনোমতে জয় হ'ব বুলি কৈছিলে, কিন্তু 70ৰ ভিতৰত 67খন আসন লৈ ঐতিহাসিক জয়ৰ কাৰণে কোনেও অনুমান কৰিব পৰা নাছিলে। সেইবাৰ এক্সিট পলৰ আটাইতকৈ ডাঙৰ বিফলতা। বিহাৰ 2020 চন এক্সিট পলে কৈছিলে বিৰোধী জয় হ'ব, কিন্তু NDA জয় হ'ল। পশ্চিমবংগ 2021 চনত এক্সিট পলে কৈছিলে যে বিজেপিয়ে চৰকাৰ গঠন কৰিব, কিন্তু তৃণমূল কংগ্ৰেছে গঠন কৰিলে। এইবোৰ মানে এক্সিট মানে মানুহৰ মাজত তেওঁলোকে যিটো পৰিৱেশ সৃষ্টি কৰিব খুজিছে আৰু নিৰ্বাচনৰ ফলাফল 4 তাৰিখে অহাৰ লগে লগে এই যিবোৰ এজেঞ্চি তেওঁলোকৰ বিশ্বাসযোগ্যতাৰ প্ৰশ্ন, তেওঁলোকৰ গোপন ৰাজনৈতিক বুজাবুজি, তেওঁলোকৰ বিভিন্ন ধৰণৰ কাৰিকৰীগত বুজাবুজিৰ কথা ৰাইজৰ মাজলৈ আহিব। হিমাচল প্ৰদেশৰ 2022 চনৰ নিৰ্বাচন বেছিভাগ এজেঞ্চিয়ে বিজেপিৰ জয়ৰ কথা কৈছিল, কিন্তু কংগ্ৰেছে একদম কম ব্যৱধানত সেইবাৰ জয়লাভ কৰে। গতিকে সেইটোৱে কোনো এজেঞ্চিয়ে হিমাচল প্ৰদেশৰ 2022 চনৰ তেওঁলোকে দিব পৰা। 2022 চনত গোৱাত কৈছিলে যে বিজেপি হাৰিব, কিন্তু বিজেপি এইবাৰ জিকিল। গতিকে এইবোৰ এজেঞ্চিৰ ফলাফলৰ মই আপোনালোকক কেইটামান উদাহৰণ দিলোঁ। লাষ্ট 10টা নিৰ্বাচনৰ ফলাফলৰ তেওঁলোকৰ যিটো ট্ৰেক ৰেকৰ্ড, ফেইলিয়াৰ হৈ গ'ল 57%, এৰাউণ্ড 60%। তাৰমানে বিফলতা প্ৰতি দুটা নিৰ্বাচনৰ এটা তেওঁলোক চূড়ান্তভাৱে বিফল হৈছে। আৰু এইবাৰো আপোনালোকক ক'ব খুজিছোঁ, এইবাৰ অসমৰ এই বিধানসভা নিৰ্বাচনৰ ফলাফলত এক্সিট পোলে দেখুওৱা ফলাফল, এই মই যিটো ইয়াত লিখিছে, এইটো যিটো আটাইতকৈ বুলিছ যিটো প্ৰেডিকশ্যন, সেই ধৰণৰ প্ৰেডিকশ্যন এটা হ'বলৈ গৈ আছে। কাৰণটো এইটোৱে যে এইবাৰ গোটেই নিৰ্বাচনৰ গোটেই ঢৌটো শেষ মুহূৰ্তত, শেষ সপ্তাহত সৃষ্টি হৈছে। আৰু ইতিমধ্যে ক'বৰ দৰে বিৰোধীৰ এইবাৰ এডভান্টেজ এইটো আছিল যে ৰাইজে বিচাৰিছিল একতাটো শেষ মুহূৰ্তত হ'লেও বিৰোধীৰ ঐক্যবদ্ধ যিটো যাত্ৰা, এইটো এবাৰ নিৰ্বাচনত হ'ল। গোটেই নিৰ্বাচনত ইয়াৰ প্ৰভাৱ আপোনালোকে সকলোৱে দেখিবলৈ পাইছে বা পাব। আৰু সেইকাৰণে যিবোৰ জেগাত কম্পিটিশ্যন প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি কৈছিলে, সেইবোৰত প্ৰতিদ্বন্দ্বিতা হৈছে। কোনো এখন জিলাত এটাও ছিটত প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি ভবা জিলাসমূহত 6টা ছিটৰ ভিতৰত 50%, 3টাত সাংঘাতিক প্ৰতিদ্বন্দ্বিতা, ক্ল'জ কণ্টেষ্ট হৈছে। গতিকে এতিয়া তাৰ লগে লগে এইবাৰ আপোনালোকে এই শেহতীয়াকৈ চিপৰাং মৰা ৰাজনীতিৰ কথা, বিশ্বাসঘাতকতা কৰাৰ কথা, কোনোবাই তেওঁলোকক বিজেপি তেওঁলোকৰ মানুহবোৰে তেওঁলোকক বিভিন্ন ধৰণে চিপৰাং মৰাৰ কথা তেওঁলোকৰ মানুহে কৈ আছে। ফেচবুক, ছ'চিয়েল মিডিয়া বা যিটো মাছ মিডিয়া, তাতো এই কথাবোৰ প্ৰকাশ হৈছে। তেওঁলোকৰ সভাপতিয়ে জোৰ কৰি এই কথাটো বন্ধ কৰিব লগা হৈছে। তাৰমানে তেওঁলোকৰ ভোট বিভাজিত হৈছে। তেওঁলোকৰ ভোটৰ এইবাৰ তেওঁলোকৰ চিপৰাং মৰা পাৰ্টীৰ অভাৱ নাই। দ্বিতীয়তে এইবাৰ 70 লাখ নতুন প্ৰজন্মৰ ভোটাৰে এইবাৰ ভোটদান কৰিছে। এইবাৰ চাইলেণ্ট ভোটাৰ আটাইতকৈ বেছি, সেইকাৰণে বহুত সমষ্টিত জিকা নিজিকাৰ গোটেই কথাটো মানুহে প্ৰেডিক্ট কৰিব পৰা নাই। আৰু এই কথা বতৰাবোৰ বিগত সময়ছোৱাৰ এইবোৰ যিবোৰ ফেইলিয়াৰ যেতিয়া আগতে আপোনালোকে যেতিয়া বিভিন্ন গৱেষণা হৈছে, বিভিন্ন কাৰণত এইবোৰ যে এই গোটেই কথা বতৰাবোৰ কিয় ফেইল হয়, এই গোটেই কথাবোৰ যেতিয়া চাইছে, তাত কেইবাটাও কথা ইয়াত পেৰামিটাৰ আমি দেখিবলৈ পাইছোঁ, কেইবাটাও দৃষ্টিকোণ, কেইবাটাও বিষয় আমি ধৰা পৰিছে। ইয়াত এটা প্ৰথমটো হৈ গ'ল পলিটিকেল এজেণ্ডা থাকে। বহুত টিভি চেনেলৰ গুডি মিডিয়া নামত, গুডি মিডিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ নিজা এজেণ্ডাত তেওঁলোকে কাম কৰে। গতিকে তেওঁলোকেও এনেকুৱা ধৰণৰ গোটেই কথা বতৰাবোৰত এটা পক্ষপাত দুষ্ট আচৰণ কৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত যেনেকৈ এইটো কথা হয়, তাৰ লগে লগে আমাৰ বিধানসভা নিৰ্বাচনসমূহতো তেওঁলোকে প্ৰচাৰ কৰি এই গোটেই বিষয়বোৰত বিভ্ৰান্তি সৃষ্টি কৰিব খোজে আৰু নিজৰ যিটো পলিটিকেল এজেণ্ডা তেওঁলোকে ফিট কৰিবলৈ চেষ্টা কৰে। তাৰ লগত বাণিজ্যিক স্বাৰ্থ আৰু বিজ্ঞাপনী চাপ, বিভিন্ন ধৰণৰ প্ৰেছাৰ থাকে, যিহেতু কৰ্পৰেট হাউচবোৰৰ লগত জড়িত আৰু বিভিন্ন চৰকাৰী খণ্ডৰ পইচা নোহোৱাকৈ বা ডাঙৰ যিবোৰ বহুজাতিক কোম্পানী কৰ্পৰেটৰ বিজ্ঞাপন নোহোৱাকৈ বা লাইচেঞ্চ নৱীকৰণৰ ধৰণৰ বহুত কথা
বিভিন্ন কথা আমাৰ যিসমূহ মিডিয়া মাছ মিডিয়াৰ লগত জড়িত হৈ আছে এই এনেকুৱা ধৰণৰ বহু কথাৰ কাৰণেও প্ৰভাৱিত হোৱা দেখিবলৈ পোৱা যায় TRP আৰু ভিউৱাৰশ্বিপৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে এইবোৰ কথা বতৰায়ো কেতিয়াবা এনেকুৱা ধৰণৰ যিবোৰ মানে কোনো ধৰণৰ পক্ষপাত নোহোৱা যিবোৰ কথা তাত সেন্সেশন সৃষ্টি কৰিবৰ কাৰণে চাঞ্চল্য সৃষ্টি কৰিবৰ কাৰণে মানুহৰ মাজত TRPৰ এটা সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা এটা অভূতপূৰ্ব বিজয় যোৱাবাৰ যেনেকৈ ইছবাৰ চাৰ্চ অফ আৰ্ট বুলি যিটো তেওঁলোকে সাংঘাতিক এটা সুনামি বুলি এটা পৰিৱেশ সৃষ্টি কৰিছিলে এইবোৰ এটা ইয়াৰ লগত TRP আৰু ভিউৱাৰশ্বিপৰ সম্পৰ্ক জড়িত হৈ আছে আৰু দ্বিতীয় ঠিক 4 নম্বৰ কথাটো চেম্পল যেতিয়া কালেকশ্যন হয় যেতিয়া এক্সিট পোলটো লয় যেতিয়া ভোট দি ওলাই আহিব তাৰ পিছত চেম্পল কালেকশ্যন এটা ভোট দি ওলাই অহাৰ পিছত এইটো এটা 24 ঘণ্টাৰ পৰিঘটনা মানে কি 12 ঘণ্টাৰ পৰিঘটনা ভোট দি ওলাই অহাৰ পিছত 12 ঘণ্টাও মানে প্ৰক্ৰিয়াটো পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বা 6 বজালৈকে এইটো সম্পৰ্ক বা 7 বজালৈকে এইটো এটা ৰেঞ্জ যিটো সময়ত আপুনি চেম্পল কালেকশ্যন কৰিব লাগিব চেম্পল কালেকশ্যন কৰি এতিয়া এটা বিধানসভাত 206টা বুথ থাকে মোৰ বিধানসভা সমষ্টি 206টা বুথত চেম্পল কালেকশ্যন কৰিবৰ কাৰণে এই এজেন্সিবোৰে তেনেকুৱা যথোপযুক্ত সাফিচিয়েণ্ট মানুহ দিয়ে নে নাই দিয়ে দিছে নে নাই দিয়ে আৰু চেম্পল কালেকশ্যন কৰোঁতে যিটো মানে যিটো হেটাৰজিনিয়াছ পপুলেশ্যন যিটো বিভিন্ন ধৰণৰ গাঁৱৰ মানুহ অশিক্ষিত মানুহ শিক্ষিত ডেকা কাষ্ট কমিউনিটি এইবোৰৰ যিটো হেটাৰজিনিয়াছ পপুলেশ্যন কালেকশ্যন কৰা যিটো চিন্তা এইটো কৰিছে এক্সিকিউট কৰিব পাৰিছেনে সম্ভৱনে কেৱল মাত্ৰ AI কলিং কৰি বহু দিনৰ আগৰ পৰা ডাটা এনালাইচিছ কৰি ডাটা ইণ্টাৰপ্ৰিটেশ্যন কৰি যোৱাবাৰ লোকসভাৰ নিৰ্বাচনৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন কৰি কেতিয়াও নিৰ্বাচনী ফলাফল উলিয়াব নোৱাৰে গতিকে এইটো এটা চেম্পলিং যিটো বায়াছনেছ এইটো এটা গুৰুত্বপূৰ্ণ কথা আৰু তৃতীয় কথাটো হ'ল যে এইবাৰ আমাৰ বিৰোধী মিত্ৰ শক্তিসমূহৰ যিটো মানে অসমত যিমানবোৰ দল আছে আৰু প্ৰতিটো দলৰে বিভিন্ন সিটসমূহত তেওঁলোকৰ মিত্ৰজোঁটসমূহৰ মাজত থকা একতা বা আমাৰ যিটো বৈচিত্ৰতা ইয়াক ৰিড কৰিব পৰা যিটো চেম্পলসমূহৰ পৰা ল'ব পৰা যিটো তেওঁলোকৰ কেপাচিটি এইটো কিমান দূৰ বিজ্ঞানসন্মতভাৱে ল'ব পাৰিছে এইটো এটা আমি আলোচনা কৰিব লগা বিষয় গতিকে এতিয়া এক্সিট পোল যিবোৰে কৰে তেওঁলোকে এটা ইণ্ডাষ্ট্ৰীত পৰিণত হৈছে যেতিয়া ইণ্ডাষ্ট্ৰী হ'ব উদ্যোগ হ'ব তেতিয়া তাৰ লগত লাভ লোকচান তাৰ লগত টকা পইচা এইবোৰ কথা জড়িত হৈ থাকে গতিকে সকলো কথা আলোচনা বিলোচনা কৰি এটা কথা আপোনাক ক'ব খুজিছোঁ যে এইবাৰ এক্সিট পোলৰ বিৰুদ্ধে সিদ্ধান্ত হ'ব এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব আৰু এই কথা স্পষ্ট এটা যেন কালি আমাৰ বিভিন্ন মানুহে যিসকলে যিহেতু আমাৰ ৰাইজে গ্ৰাউণ্ডত ঘূৰি আছে সেইকাৰণে আমাৰ যিসকল মানুহে ইয়াত তেওঁলোকে এক্সিট পোল দিছে তেওঁলোকে কিন্তু এটা ধাৰণা তেওঁলোকে নিশ্চিতভাৱে কৰিব পাৰিছে কোনোবা ABCD কোনোবা চেনেল হওক যোনেই কৰিছে তেওঁলোকৰ ধাৰণাৰ লগত আমাৰ ধাৰণা ক'ৰবাত নহয় ক'ৰবাত অলপ চলপ হ'লেও মিল আমি দেখিবলৈ পাইছোঁ ক'ৰবাত হয়তো আমাৰ মত পাৰ্থক্য আছে কিন্তু বেছিক আৰু ফাণ্ডামেণ্টেল যিটো কথা সেইটো আমি দেখিবলৈ পাইছোঁ যে এতিয়া কালি এটা টিভি চেনেল ন' ডাউট তেওঁলোক অকণমান চৰকাৰৰ লগত তেওঁলোক অকণমান সুসম্পৰ্ক আছে ক্ল'জ টু দ্য গভৰ্ণমেণ্ট কিন্তু তথাপি তেওঁলোকে 30টা সমষ্টিত ক্ল'জ ফাইট বুলি দিছে 50-50 বুলি দিছে নামবোৰ নকওঁ আপোনালোকে সকলোৱে জানে চাইছে আৰু বেলেগত তেনেকুৱা বেলেগ এছেছমেণ্ট আৰু আহিছে আমাৰ ইয়াত লোকেল চেনেল তাত যিবোৰ চিটৰ কথা আলোচনা হৈছে তেতিয়া আমি চাইছোঁ যে আমাৰ লগতো আমাৰ যিটো গ্ৰাউণ্ড ৰিপৰ্ট আছে সেইটোৰ লগত অলপ মিলিছে কিন্তু তাৰ লগত আমি কেইটামান আৰু এড কৰি দিছোঁ আমি আৰু দুটামান কৰি দিওঁ 30টাৰ লগত মই কৈ দিব খুজিছোঁ এইটো তিনিচুকীয়াত যোগ দি দিয়ক মাকুমত যোগ দি দিয়ক মাকুম যোগ দি দিয়ক চাবুৱা লাহোৱাল যোগ দি দিয়ক নাজিৰা দিব খোজা নাই নাজিৰাক দি দিয়ক ডিমৌ দিয়ক দেৰগাঁও দিয়ক গোলাঘাট দিয়ক সৰুপথাৰ দিয়ক বিশ্বনাথ চাৰিআলি দিয়ক বিন্নাকান্দি দিয়ক দিছপুৰ দিয়ক গুৱাহাটী কেন্দ্ৰীয় দিয়ক পলাশবাৰী দিয়ক কমলপুৰ দিয়ক ৰঙিয়া দিয়ক বৰক্ষেত্ৰী দিয়ক মৰিগাঁও দিয়ক এইকেইটাও লগাই দিয়ক 30+17 47 মই অনুৰোধ জনাইছোঁ এই 30-50-50 বুলি ক'লে নহয় আৰু 17টা মই দিছোঁ এইকেইটা 50-50 এইটো আমাৰ এছেছমেণ্ট মতে কাৰণ যোনে এছেছমেণ্ট কৰি 30-30 কৰিছে কাৰণ তেওঁলোকৰ নিজৰ মানুহ আছে নিজৰ মানে ঘৰুৱা মানুহৰ ককাই ভাই নিচিনা তেওঁলোকৰ কথাটো অলপ বেয়াকৈ ক'লে বেয়া হয় কাৰণে নাই কোৱা কিন্তু সঁচা বাস্তৱ ছবিখন হ'ল যে 50-50 হৈছে গতিকে এই কথাটো হ'ল এই যিটো মানে সেইকাৰণে আমাৰ লোকেল যিসকল আমাৰ ইয়াত থকা স্থানীয় যিসকল চেনেল তেওঁলোকৰ এছেছমেণ্ট মই চাইছোঁ তেওঁলোকে এটলিষ্ট তেওঁলোকৰ এটা প্ৰপাৰ এটা ৰিপ্ৰেজেণ্টেশ্যন প্ৰায় প্ৰত্যেকেই কৰিবলৈ চেষ্টা কৰিছে বা প্ৰায় ওচৰা ওচৰি হৈছে হয়তো গোটেই কথা বতৰাবোৰ 4 তাৰিখে আহিব ফলাফল 4 তাৰিখে আছে কিন্তু এই যিটো এটা একেবাৰে বুলিছ এণ্ড ভগাছ যিটো তেওঁলোকৰ প্ৰেডিকশ্যন এটা মানুহক বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিটো পৰিৱেশ তেওঁলোকে বনাইছে ইয়াৰ গোটেই কথা বতৰাবোৰক আমাৰ সাধাৰণ জনগণক আমাৰ দলৰ কৰ্মকৰ্তাসকলক তেওঁলোকক কৈছোঁ
যে এয়া অতি সুপৰিকল্পিত ষড়যন্ত্ৰ, এইটো এটা নেৰেটিভ বনোৱাৰ তেওঁলোকৰ এটা বাগধাৰা সৃষ্টিৰ তেওঁলোকৰ এটা সুপৰিকল্পিত এটা ষড়যন্ত্ৰ বা কূটকৌশল, ইয়াত যাতে কোনেও যাতে ভয় খাব নালাগে। আৰু অহা 4 তাৰিখে ফলাফল আহিব, 4 তাৰিখে অহা 4 তাৰিখৰ নিৰ্বাচনী ফলাফলত বিৰোধীৰ চৰকাৰ হ'ব, এই কথা স্পষ্ট। এই ক্ষেত্ৰত ইতিমধ্যে 30টা যেতিয়া 30টালৈ 50-50 যেতিয়া গ'ল, তেতিয়া ধৰি লওক মই 17টা দিলোঁ 47-50-50 আৰু 19-20টাটো দিছেই জিকিব বুলি, 47 প্লাছ 20টাই ধৰি লওক 19 দিছে যদি মই ৰাউণ্ড আপ কৰিছোঁ 20 প্লাছ 47 67 তাতে চলি আছে। গতিকে এয়া হ'ল সাৰাংশ। গতিকে ৰাইজক ক'ব খোজোঁ যে এই যিটো এক্সিট পোলৰ নামত বিভিন্ন সময়ত অসমৰ ৰাইজক বা দেশৰ গোটেই এইটো এটা গণতান্ত্ৰিক গোটেই ব্যৱস্থাটোৰ প্ৰতি সংকট। কাৰণ এইটো এটা যদি ইণ্ডিপেণ্ডেণ্ট ছাৰ্ভে কৰি জনগণক যদি বিভ্ৰান্ত নকৰে সঁচা প্ৰতিচ্ছবি এখন দিলে হ'লে, তেতিয়াহ'লে নিশ্চিতভাৱে এনেকুৱা ধৰণৰ ছাৰ্ভে, এনেকুৱা ধৰণৰ কাম কাজৰ প্ৰয়োজনীয়তা বা গুৰুত্ব গণতন্ত্ৰত থাকিলে হ'লে। এতিয়াতো গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি প্ৰত্যাহ্বান, গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি ভাবুকি। এই এজেঞ্চিসমূহে নিজা এজেণ্ডা ফিট কৰি গুডি মিডিয়াৰ দৰে তেওঁলোকেও বিভিন্ন ধৰণৰ পলিটিকেল এজেণ্ডা লৈ তেওঁলোকে কাম কাজ কৰি আছে। অনাগত দিনসমূহত এইবোৰক অতি খুব সূক্ষ্মভাৱে মনিটৰিং কৰা হ'ব আৰু দেশৰ গণতন্ত্ৰ সংকটত পেলোৱা এনেকুৱা ধৰণৰ কথা বতৰাৰ বিৰুদ্ধে আমি আমাৰ যিটো কৰিবলগীয়া যিটো দায়িত্ব, গণতান্ত্ৰিক দায়িত্ব, সেই দায়িত্ব পালন কৰিবলৈ আমি চিন্তা চৰ্চা কৰিম। এতিয়া এই যি আমি এক্সিট পোলৰ কথা আমি আলোচনা কৰিলোঁ, দুটা কথা আমি কৈ যাব খুজিছোঁ। এতিয়া নিৰ্বাচন হৈ গ'ল, গুৱাহাটীৰ কৃত্ৰিম বানপানীয়ে ভয়াৱহ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আপোনালোকে নিজেই যোৱাকালি সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিছে, কিছু মানুহৰ মৃত শৰীৰৰ হাত ভৰি এই কৃত্ৰিম বানপানীত উটি ভাহি আহিছে। কিন্তু জানি আচৰিত হ'ব যে এই মুহূৰ্তত গুৱাহাটীৰ মেয়ৰগৰাকী ৰাজস্থানৰ প্ৰমোদ ভ্ৰমণত ব্যস্ত, অসমৰ মুখ্যমন্ত্ৰীগৰাকী জাপানৰ প্ৰমোদ ভ্ৰমণত ব্যস্ত। গতিকে এই কথাই জনগণৰ প্ৰতি যিটো দায়িত্ব, যিটো দায়বদ্ধতা, সেই দায়বদ্ধতা যে তেওঁলোকৰ নাই, এই কথা প্ৰমাণিত কৰে। তেওঁলোকে কৰিব লাগিছিলে কাম কি, বিনোদন ভ্ৰমণত জড়িত আৰু তেওঁলোকৰ মুজ চাহাব যিবোৰ পদলেহনকাৰী যিসকল মানুহ আছে, তেওঁলোকে কৈ থাকে যে বাকী যিসকল যিসকল প্ৰতিদ্বন্দ্বিতা নিৰ্বাচন কৰিছে তেওঁলোকে অহা নাই চাব। তোমালোকৰ দায়িত্ব পালন কৰিব পৰা নাই চৰকাৰে, আৰু বেলেগক এজেণ্ট লগাই বেলেগৰ পদলেহন কৰা তৈলমৰ্দনকাৰী যিসমূহ মানুহ আছে তেওঁলোকক ব্যৱহাৰ কৰে বিৰোধীক তেওঁলোকে আক্ৰমণ কৰিবলৈ। এতিয়া গতিকে কৃত্ৰিম বানপানী এই বিজেপি চৰকাৰৰ দিনত তেওঁলোকে আটাইতকৈ গুৱাহাটীৰ ৰাইজক কৰা আটাইতকৈ প্ৰতাৰণাৰ দলিল হিচাপে পৰিণত হৈছে। ইয়াক লৈ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ নামত যিমানবাৰ ৰাইজক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিলে, বিভিন্ন প্ৰকল্পৰ কথা ক'লে। দ্বিতীয় কথাটো হ'ল যে শেহতীয়াকৈ জুবিনদাৰ হত্যাৰ ফাষ্ট ট্ৰেক কোৰ্টৰ গোটেই কাম কাজ চলি আছে। তেনেকুৱা এটা সময়ত নিৰ্বাচনৰ সময়তে এই গোটেই ব্যৱস্থাটো তেওঁলোকে আৰম্ভ কৰিছে। আমি এই কথা আগতেও কৈছিলোঁ যে নিৰ্বাচনৰ আগত বা পিছত এই কাম কৰিব, ফাষ্ট ট্ৰেকৰ কাম তেওঁলোকে আগতীয়াকৈ নকৰে, কাৰণ ফলাফল আহিব। ফাষ্ট ট্ৰেকত কৰিলে সোনকালে ফলাফল আহিবৰ কাৰণে নিৰ্বাচনৰ আগে বা নিৰ্বাচনৰ পাছত এই কাম কৰিব বুলি আগতে কৈছিলোঁ। সেই কামটো আমাৰ যিটো ভৱিষ্যতবাণী প্ৰমাণ হৈছে। এতিয়া ফাষ্ট ট্ৰেক কোৰ্টত এতিয়া বিচাৰ চলি আছে। আমি ক'ব খুজিছোঁ চৰকাৰ বা এতিয়া যিসকলে চৰকাৰ যদিও নাই, এতিয়া তেওঁলোকৰ যিসমূহ তথ্য পাতি আজি যদি কিবা কাৰণত যদি ফাষ্ট ট্ৰেক কোৰ্টত যিসকল অপৰাধী আছে তেওঁলোক হাৰি যোৱাৰ সুযোগ পায়, কাৰণ অপৰাধীসকলৰ অঙহী বঙহী বংশ পৰিয়ালৰ কথা বতৰা বডি লেংগুৱেজ এইকেইদিন আমি দেখিছোঁ। তাৰ পাছত আমি ক'ব খুজিছোঁ যদি কিবা কাৰণত যদি তথ্যৰ যদি তেওঁলোকে সঠিকভাৱে দিব নোৱাৰাৰ কাৰণে যদি কিবা কাৰণত হাৰি যাব লগা হয়, তেতিয়াহ'লে বিজেপি চৰকাৰ জগৰীয়া হ'ব। এক্সিট পল আহিছে, যাব, 4 তাৰিখে ফলাফল দিব, চৰকাৰ হ'ব। আমি কৈ আছোঁ আমাৰ চৰকাৰ হ'ব, কিন্তু মূল কথা জুবিনদাৰ হত্যাৰ ন্যায় পাব লাগিব। এই ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ'ব। আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ এই গোটেই ফাষ্ট ট্ৰেক কোৰ্টত চলি থকা বিচাৰ প্ৰক্ৰিয়াত যদিহে ক'ৰবাত যদি তথ্যৰ ক'ৰবাত যদি তেওঁলোকে সঠিকভাৱে তথ্য, যেনেকৈ এগৰাকী ব্যক্তিৰ ধৰ্ষণ কৰি হত্যা হোৱাৰ পাছত অৰ্ণময় বৰাৰ হত্যাৰ পিছত সুপ্ৰিম কোৰ্টত অপৰাধীয়ে ইয়াৰ পৰা যাবলৈ সুযোগ পালে তথ্য দিব নোৱাৰে। কাৰণ কাৰ দুৰ্বলতাটো? দুৰ্বলতা চৰকাৰৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ। ঠিক তেনেকৈ জুবিনদাৰ হত্যাৰো এই গোটেই প্ৰক্ৰিয়াটোত বিজেপি চৰকাৰ আছিল। তেওঁলোকে সঠিক তথ্য নিদিলে আগন্তুক দিনসমূহত অপৰাধী যদি হাৰি যায়, মুকলি আকাশৰ তললৈ ওলাই যায়, তেতিয়াহ'লে অসমৰ ৰাইজে আৰু আমি কোনেও এই কথা কেতিয়াও ক্ষমা নকৰোঁ।
আগন্তুক দিনসমূহত ইয়াৰ এই গোটেই বিষয়টোক লৈ আগন্তুক দিনসমূহত আমাৰ কৰণীয় যিটো দায়িত্ব আছে এই দায়িত্ব আমি পালন কৰিম। আমাৰ সংগ্ৰাম চলিছে আৰু চলিব।